তো অসম জবত আপোনালোকক স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'টো হৈছে অসম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা যিটো নতুনকৈ কেইটামান পোষ্ট এডভাৰ্টাইজমেণ্ট মুকলি কৰি দিছে তাৰে ভিডিঅ'টো লৈ আহিছোঁ। তো ইয়াতে ভেৰাইটি কেইটামান পোষ্ট আছে। নেম অফ পোষ্ট হৈছে প্লাণ্ট মেনেজাৰ, তাৰপিছত মিল্ক টেষ্টাৰ, তাৰপিছত ৰুৰাল ডায়েৰী এক্সটেনশ্যন অফিচাৰ, এছিষ্টেণ্ট ডিষ্ট্ৰিবিউটাৰ। তো এই কেইটামান পোষ্ট ইয়াতে টোটাল পোষ্ট দিয়া আছে। নম্বৰ অফ পোষ্ট 16টামান পোষ্ট আছে আৰু কেটেগৰী ৱাইজ হিচাপে ভেকেঞ্চিটো ভাগ কৰি দিছে। যিসকলৰ কাষ্ট চাৰ্টিফিকেট আছে ইউআৰ কেণ্ডিডেটৰ কাৰণে 9টা পোষ্ট আছে, OBC MOBCৰ কাৰণে 4টা, SCৰ কাৰণে 1টা, STPৰ কাৰণে 1টা, ST হিলছৰ কাৰণে 1টা। আৰু ফ্ৰেণ্ডসকল, নেম অফ ডিপাৰ্টমেণ্ট এইটো ডেইৰী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট অসম ক্লাছ 1B আৰু জুনিয়ৰ গ্ৰেড 4ৰ কাৰণে আছে। আৰু ইয়াতে দৰমহাটো উল্লেখ কৰিছে 30,000 টকাৰ পৰা 1,10,000 টকালৈকে হ'ব। ইয়াতে চাই লওক আপোনালোকে 30,000 টকাৰ পৰা 1,10,000লৈকে আৰু গ্ৰেড পে দিছে GP অৰ্থাৎ 12,700 টকা পাব। তো ফ্ৰেণ্ডসকল, এই পোষ্টটো আবেদন কৰাৰ বাবে আপোনালোকৰ বয়স দিছে 21ৰ পৰা 38 ইয়াৰ্ছৰ ভিতৰত বয়স হ'ব লাগিব। তো ফ্ৰেণ্ডসকল, এই পোষ্টটো আবেদন কৰাৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে যে কেণ্ডিডেট মাষ্ট বি হেভ লিষ্ট ডিগ্ৰী লাগিব আৰু লগতে ডেইৰী টেকন'লজি ৰিকগনাইজ ইউনিভাৰ্চিটি ইনষ্টিটিউটৰ যিটো ডিপ্ল'মা এইটো যদি কোৰ্চ কৰি আহিছে তেতিয়াহ'লে আবেদন কৰিব পাৰিব। চিটিজেনশ্বিপ ইয়াতে ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব আৰু আৰ্টিকেল 5 আৰু 8 কনষ্টিটিউট অফ ইণ্ডিয়াৰ যিটো ৰুলছ ৰেগুলেশ্যন আছে সেইটো চাই ল'ব। আৰু ইয়াতে ইণ্ডিয়ান চিটিজেনশ্বিপ হ'লে হ'ব। আৰু এজ ৰিলেক্সন অৰ্থাৎ বয়সৰ যিটো কাষ্ট চাৰ্টিফিকেট আছে সিহঁতৰ কাৰণে SCৰ কাৰণে 5 ইয়াৰ্ছ, যিসকলে SC কাষ্ট চাৰ্টিফিকেট আছে 5 ইয়াৰ্ছ এজ ৰিলেক্সন পাই যাব। STৰ কাৰণে 5 ইয়াৰ্ছ পাই যাব। OBC MOBCৰ কাৰণে 3 ইয়াৰ্ছ, PWD কেণ্ডিডেটৰ কাৰণে 10 ইয়াৰ্ছ এজ ৰিলেক্সন পাই যাব এই পোষ্টটো আবেদন কৰাৰ বাবে। তো ফ্ৰেণ্ডছৰ ৰেচিডেঞ্চিপ ইয়াতে বিচাৰিছে যে দ্য কেণ্ডিডেট মাষ্ট বি পাৰ্মানেণ্ট ৰেচিডেঞ্চি অফ অসমৰ পাৰ্মানেণ্ট বাসিন্দা হ'ব লাগিব। আৰু 2 নম্বৰটো ইয়াতে বিচাৰিছে যে PRC থাকিব লাগিব, যিটো অসমৰ আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন যিটো অসমতে কৰিছে আপোনালোকৰ কোৱালিফিকেশ্যনটো অসমৰে হ'ব লাগিব। আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড ৰেজিষ্ট্ৰেশ্যন এইটো মাষ্ট বি, এইটো লাগিবই। যদি বাহিৰত ডিগ্ৰী লৈছে তেতিয়াহ'লে নহয়, অকল অসমৰে PRC আৰু অসমৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো যিটো আপোনালোক গ্ৰেজুৱেশ্যন অসমতে কৰা হ'ব লাগিব, তেতিয়াহ'লে আবেদন কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজ ফ্ৰেণ্ডসকল, জেনেৰেল EWS কেণ্ডিডেটৰ কাৰণে 297 টকা পে' কৰিব লাগিব আৰু SC ST OBC MOBCৰ কাৰণে 197 টকা পে' কৰিব লাগিব এই পোষ্টটো আবেদন কৰাৰ সময়ত। BPL আৰু PWDৰ কাৰণে অনলি 47 টকা পে' কৰিব লাগিব। তো ফ্ৰেণ্ডসকল, এইটো আছিল অসম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ যিটো মেনেজাৰ পোষ্ট, মিল্ক টেষ্টাৰ, ৰুৰাল ডায়েৰী এক্সটেনশ্যন অফিচাৰ, ডিষ্ট্ৰিবিউটাৰ অফিচাৰ। তো টোটাল 16টামান পোষ্ট আছে আৰু এপ্লাই অনলাইনৰ জৰিয়তে কৰিব লাগিব। জুনিয়ৰ গ্ৰেড আৰু ক্লাছ 1 ক্লাছ B। ফ্ৰেণ্ডসকল, আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে এটা লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব, কিয়নো আপোনালোকৰ বন্ধু বান্ধৱী যদি নাজানে এই আপোনাৰ এটা ভিডিঅ' শ্বেয়াৰ কৰাৰ লগে লগে সিহঁতে গম পাই যাব যে অসম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা কেইটামান পোষ্ট মুকলি কৰি দিছে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে। নেক্সটত আকৌ ভিডিঅ' লৈ আহিম। তেতিয়াহ'লে সুস্থ থাকক, ভালে থাকক। জয় হিন্দ, জয় আই অসম।